বিষয়ে ক'ব গ'লে আচলতে আমি মন্দিৰৰ প্ৰতিষ্ঠাৰ পৰা বস্তুটো ক'ব লাগিব। 1975 চনত প্ৰতিষ্ঠা হোৱা মন্দিৰটো 1990 চনৰ পিছত ইয়াৰ মানে যিটো পৰিচালনা ভালদৰে হোৱা নাই, মানুহখিনি ইয়াৰ পৰা আমাৰ গুচি গৈছিল আৰু 2016ৰ পৰা আমি গোটেই ৰাইজৰ বহৰী ৰাইজৰ সহযোগত এই মন্দিৰটো পুনৰুদ্ধাৰ কৰিছোঁ। আৰু তেতিয়াৰ পৰা আগতে ইয়াত আমাৰ এটা জোলন উৎসৱ হৈছিল, সেইটোও কৃষ্ণৰে জন্মৰ লগত কানেক্টেড। আৰু 2019 চনৰ পৰা আমি এই জন্মাষ্টমী উৎসৱটো বিশালভাৱে আয়োজন আৰম্ভ কৰিছোঁ। 2020 আৰু 21ত আমি পাতিব পৰা নাই ক'ভিডৰ কাৰণে, আৰু পিছত 2022, 23, 24 এই তিনিওটা বছৰত খুব ধুমধামেৰে হৈছে। গোটেই অঞ্চলৰ ৰাইজৰ, খালি বহৰী ৰাইজ নহয়, ওচৰত চেঙা, বাটগাঁও, গণকপাৰা, নগাঁও, বৰবিলা, বাতিগুৰিয়া এই গোটেই অঞ্চলৰ ৰাইজে ইয়াত সহযোগ কৰে। আৰু সকলো ৰাইজৰ সহযোগত উপস্থিতিটো ইমান আকৰ্ষণীয় হৈ উঠিছে, আৰু যিমান উপস্থিতি হয় সিমান আমাৰ উৎসাহটো বাঢ়ে। আৰু এইকাৰণে কৰিছোঁ যে এটা ধৰ্মীয় এটা অনুষ্ঠান, আমাৰ হিন্দু জাগৰণ, হিন্দুৰ এটা উৎসৱ, হিন্দুৰ এটা দেৱতা, সৰ্বকলাৰ পুৰুষ যি শ্ৰীকৃষ্ণ আছিল, তেওঁৰ জন্মোৎসৱটো গোটেই ভাৰতবৰ্ষতে খুব আনন্দত উদযাপিত হয়, আৰু তাৰ লগত সংগতি ৰাখি আমি ইয়াত উদযাপিত কৰোঁ। হিচাপে বহৰী বজাৰ, বহৰী গাঁৱৰ গোটেইখিনি ৰাইজে তেওঁলোকৰ আন্তৰিকতা ঢালি দি এই মন্দিৰত সহযোগ কৰি আছে। শ্ৰীকৃষ্ণৰ জন্মৰ আজি যি অষ্টমী তিথিত আৰু এই আপোনাৰ ৰোহিণী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল, আৰু এই নক্ষত্ৰতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ হিন্দু সমাজে শ্ৰীকৃষ্ণক ভগৱানক ইয়াতে জন্মোৎসৱ হিচাপে পালন কৰে। আৰু আজি আমি বহৰী বজাৰত এই ৰাম মন্দিৰত, সীতাৰাম ঠাকুৰবাৰী ৰাম মন্দিৰত আমি আজি গোটেই এই আঞ্চলিক এইটো ৰাম মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ অতি উলহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই ক্ষেত্ৰতে আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ এটা দৃষ্টি আকৰ্ষণ কৰিছোঁ, কিয়নো আমাৰ এই ৰাম মন্দিৰটো বহৰী বজাৰস্থিত ৰাম মন্দিৰটোত বহুত শোচনীয় অৱস্থা, ইয়াত কোনো ইনকামৰ চ'ৰ্চ নাই। আৰু সেইকাৰণে আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ যে এই ৰাম মন্দিৰটোৰ উন্নতিকল্পে আৰু ইয়াতে যাতে আমি বহুত আগুৱাই নিব পাৰোঁ, ইয়াৰ বাবে চৰকাৰৰ পৰা কিছু আৰ্থিক অনুদান পালে হয়তো আমাৰ এই বহৰী বজাৰত ৰাম মন্দিৰটোৱে এই অঞ্চলতেই গোটেই এটা সৰ্ববৃহৎ অনুষ্ঠান হিচাপে পৰিগণিত হ'ব।